ক্লাছ 9 বাৰ্মিজ ইনভেজন অফ আছাম এই চেপ্টাৰটো আমি পঢ়ি আছিলোঁ আমি পৰহি ইয়াৰ আগৰ ক্লাছটো দিছিলোঁ মানে পাৰ্ট 1 কৰি পেলাই বাৰ্মিজ ইনভেজন অফ আছাম ঠিক আছে মানে মানৰ অসম আক্ৰমণ আজি আমি সেকেন্ড পাৰ্টটো আলোচনা কৰিব গৈ আছোঁ ঠিক আছে লাষ্ট ক্লাছত আমাৰ কোলৈকে হৈছিলে আমি এবাৰ যদি ৰিভাইজ কৰি লওঁ আমি কালি এইখিনি বিষয় চালো যে কেনেকৈ কি আহিছিলে বাৰ্মিজ কাক কোৱা হয় হয়নে পলিটিকেল কণ্ডিশ্যন কি আছিলে গৈনাথ সিংহৰ যিখিনি ৰোল আছিলে সেইখিনি বিষয় চালো তাৰপৰা আমি মৰমূৰে ৰিবিলিয়নৰ বিষয়ে অলপ আলোচনা কৰিলোঁ তাৰপৰা আমি কি চালো আমাৰ যিখিনি হৰদত্ত বীৰদত্ত যিটো ৰিভলিউশ্যন আছিলে বা ৰিভল্ট আছিলে সেই ৰিভল্টৰ বিষয়ে চালো যাক তোমাৰ দণ্ডুৱা দ্ৰোহ বুলি কোৱা হয় বা দাণ্ডিয়া ৰিভল্ট বুলি কোৱা হয় ঠিক আছে তাৰপৰা আমাৰ কলিয়া ভুমুৰা আহিলে সেই কলিয়া ভুমুৰাৰ নামত কলিয়া ভুমুৰা ব্ৰিজখন এষ্টাব্লিছ কৰা হ'ল সেইখিনি চালো কজেছ অফ দ্য বাৰ্মিজ ইনভেজন কিয় আহিব লগা হ'ল তাৰ কাৰণে পূৰ্ণানন্দ মানে বুঢ়াগোহাঁই কি কাম কৰিছিলে চ' তেওঁ কি আছিলে সেইখিনি বিষয়ে আমি চালো মানে মৰমূৰে ৰিভল্ট কেনেকৈ ছাপ্ৰেছ কৰিলে চালো গৈনাথ সিংহৰ বিষয়ে চালো ঠিক আছে তাৰপৰা আমি চন্দ্ৰকান্ত যেতিয়া ডাঙৰ হ'ল তেওঁ কি কৰিলে ৰজা পাতি দিলে সেইখিনি বিষয়ে চালো হয়নে তাৰপৰা আমি বৰ্ধন চন্দ্ৰ বৰফুকনৰ পূৰ্ণানন্দ যিটো কনফ্লিক্ট আছিলে সেই কনফ্লিক্টৰ বিষয়ে আমি চালো ঠিক আছে তেওঁলোকৰ কনফ্লিক্টৰ কাৰণনো এটা হয় যে বাৰ্মিজ বিলাক আহিব লগা হ'ল ক'লে অসমলৈ আহিব লগা হ'ল সেইখিনি চালো হয়নে চ' পিজো কাপুৰক বিয়া দিছিলে কাৰণে তোমাৰ কলিয়া ভুমুৰা মানে ঢুকাইছিলে পূৰ্ণানন্দৰ এটা পুতেক আছিলে এই অৰেছা নাথলৈ কি কৰা হৈছিলে বিয়া দিছিলে কাক পিজো কাপুৰক সেইখিনি আমি চালো ঠিক আছে আৰু দ্য এট্ৰচিটিজ অফ বৰ্ধন চন্দ্ৰ দিনে দিনে বাঢ়ি গৈছিলে ঠিক আছিলে এইখিনি আমি চালো হয়নে বৰ্ধনে ডেভিডক লগ কৰিলে এইখিনি চালো বাৰ্মিজ ইণ্টাৰেকশ্যন চালো হয়নে বৰ্ধন বৰফুকন কি কৰিলে কেনেকৈ তোমাৰ লগ কৰিলে এজন ব্ৰিটিছ ৰিপ্ৰেজেণ্টেটিভক লগ কৰি পেলাই কেনেকৈ আহি পালেহি সেইখিনি বিষয়ে আমি চালো হয়নে চ' কেপিটেল ক'ত আছিলে অমৰাপুৰত আছিলে সেই অমৰাপুৰলৈকে গৈছিলে কোন বৰ্ধন চন্দ্ৰ গৈ পেলাই মানৰ পৰা হেল্পিং হেণ্ড বিচাৰিছিলে সেইখিনি আমি চোৱা হ'ল ঠিক আছে চ' বাৰ্মিজ ইনভেজন অফ 1817 ঠিক আছে চ' বাৰ্মিজ ইনভেজন কেনেকৈ হৈছিলে 1817ত 8,000 চলজাৰ লগতে আৰু 8,000 যিবিলাক তোমাৰ ৰজা আছিলে কাৰ আণ্ডাৰত তোমাৰ ভেছেল কিং আছিলে যিখিনি তোমাৰ বাৰ্মিজৰ আণ্ডাৰত আছিলে চ' সেইখিনিৰ পৰা মিলাই মিলি 16,000 চলজাৰ লৈ পেলাই আছামত এণ্টাৰ কৰিছিলে কোনে বৰ্ধন চন্দ্ৰই আৰু সেই বৰ্ধনক তোমাৰ কি কৈছিলে মানে ৰখাবৰ কাৰণে ডিফিট কৰিবৰ কাৰণে অসমৰ পৰাও কি কৈছিলে ৰজা পঠিওৱা হৈছিলে মানে ৰজাই চলজাৰ পঠাইছিলে চ' তেওঁলোক হাৰিছিলে এইখিনি চালো বাৰ্মিজসকলে যোৰহাটখন কেনেকৈ অকুপাই কৰিলে সেইখিনি বিষয় চোৱা হ'ল ঠিক আছে এইখিনি গোটেই কাহিনীটো যদি এবাৰ মনত আছে আমি এতিয়া ইয়াৰ পাছলৈ যাব পাৰিম হয়নে চ' আমি গম পাইছিলো যে বাৰ্মিজে কৈছিলে তোমাৰ প্ৰথমবাৰ 1817ত এটেক কৰিলে কৰি পেলাই কৰিলে তোমাৰ আছামখন নিজৰ আণ্ডাৰত লৈ ল'লে হয়নে কি কৰিলে আছামখন নিজৰ আণ্ডাৰত লৈ ল'লে ডান চ' লৈ পেলাই তোমাৰ কি কৰিলে গুচি গৈছিলে কিয় গুচি গৈছিলে কাৰণ বৰ্ধনক কি কৰিলে ইয়াত ৰাখি পেলাই বৰ্ধনক কি কৰিলে এটা পাৱাৰ দি পেলাই তাহাঁতি কৈছিলে গুচি গৈছিলে এইখিনি আমি জানো ঠিক আছে চ' গুচি যোৱাৰ পাছত 1817 আফটাৰ 1817 আমাৰ অসমত কি হ'ল চোৱা আফটাৰ দ্য ৰিটাৰ্ণ অফ দ্য বাৰ্মিজ ফ'ৰ্চখিনি গুচি যোৱাৰ পাছত বৰ্ধন চন্দ্ৰ হেড বিকাম অল পাৱাৰফুল চ' ৰজা যদি বেলেগ এজন আছে চ' ৰজা থাকোঁতেও কি হ'ল মানে মেইন পাৱাৰটো কাৰ হাতত থাকে বৰ্ধন চন্দ্ৰৰ ওচৰত থাকে কাৰণ বৰফুকন হয় অ'কে সেই বিজ্ঞানটো টৰ্চাৰ এটা ছাপৰ্টাৰ পূৰ্ণানন্দ চ' পূৰ্ণানন্দ বুঢ়াগোহাঁই আগৰ এজন বুঢ়াগোহাঁই আছিলে তেওঁক ছাপৰ্ট যিকেইজনে কৰিছিলে সকলোবিলাক মানুহক তেওঁ কি কৰিলে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিলে কিন্তু সেই পূৰ্ণানন্দ এতিয়া জীৱিত নাই এতিয়া তেওঁ ডেড হৈছে There also occur difference between the বৰবৰুৱা and বৰফুকন so বৰবৰুৱা বৰফুকন নামৰ দুটা পদ যে আছিল দুটা পোষ্ট আছিলে এই দুজনৰ মাজত তোমাৰ কি কনফ্লিক্ট আৰম্ভ হ'ল পাৱাৰক লৈ পেলাই আগলৈ তোমাৰ ফাৰ্ডাৰ ডিসগাস্টেড উইথ এক্টিভিটিজ অফ বৰ্ধন চন্দ্ৰ চ' বৰ্ধন চন্দ্ৰ তোমাৰ ইমান কামখিনি টৰ্চাৰ হৈ পেলাই এই বৰ্ধন চন্দ্ৰক তোমাৰ কনস্পিৰেচি কৰি পেলাই কাৰ দ্বাৰা ৰূপ সিং সুবেদাৰ নামৰ সুবেদাৰজনক লগ লগাই পেলাই এজন চলজাক লগ লগাই পেলাই কৰিলে বৰ্ধন চন্দ্ৰক মাৰি পেলোৱা হ'ল কেতিয়া 1818 ঠিক আছে বৰ্ধন চন্দ্ৰক তোমাৰ কৰিলে এছাচিনেট কৰি দিয়া হ'ল মানে মাৰি পেলোৱা হ'ল ঠিক আছে চ' ৰুচিনাথ however did not take the Ahom king into confidence as he আৰু কি হ'ল তোমাৰ এই ৰুচিনাথক মাটি পঠিওৱা হৈছিলে সেইখিনি আমি চাইছিলো হয়নে চ' লুকুডেকা ফুকনৰ আণ্ডাৰত এটা চলজাৰ পঠিওৱা হৈছিলে টিম অফ চলজাৰ পঠিওৱা হৈছিলে এই ৰুচিনাথক এটেক কৰিবৰ কাৰণে ঠিক আছে কিন্তু এই লুকুডেকা ফুকনৰ আণ্ডাৰত যোৱা গোটেই মানুহখিনি হাৰিলে ঠিক আছে চ' হাৰি পেলাই এই ৰুচিনাথ আহি পেলাই কৰিলে তেওঁ লগত যে আহিছিলে কোন ব্ৰজনাথ এই ব্ৰজনাথক ৰজা বুলি ডিক্লেয়াৰ কৰিছিলে কিন্তু তেওঁ কি হয় তোমাৰ ৰজা হ'ব পৰা তেওঁ কি নাছিলে এবিলিটি নাছিলে সেইকাৰণে এজনক কি কৰিলে বেলেগ এজনক ৰজা পাতিলে কাক পাতিলে চন্দ্ৰকান্তক কি কৰিলে ৰজা পাতিলে আমি এইখিনিও আমাৰ চোৱা হৈছিলে হয় কাক ৰজা পাতিলে চন্দ্ৰকান্তক ৰজা পাতিলে ঠিক আছে চ' ইয়াত আমাৰ কিংডম বিলাকৰ গোটেইখনৰ মেপখন দিয়া যিয়ে
ইয়াত কছাৰীসকল আছিলে ইয়াত তোমাৰ মণিপুৰ কিংডম আছিলে ঠিক আছে সো এই ফালৰ পৰা কোন আহিছিলে এই ফালৰ পৰা তোমাৰ হুমাই আহিছিলে কোন এই ফালৰ পৰা তোমাৰ যিখিনি এতিয়া আমি চাই থকা যিখিনি বাৰ্মিজ কিনি এই ফালৰ পৰা হুমাই আহিছিলে কলে এই আহোম কিংডমত গৈছিলে এন্টাৰ কৰিছিলে ঠিক আছে সো কোন আহিছিলে এই আহোম কিংডমত এন্টাৰ কৰিছিলে ডান নেক্সট আহিলে তোমাৰ বাৰ্মিজ ইনভেনশনৰ এইখিনি আমি চোৱা হল যে বৰ্ডন চন্দ্ৰক অতৰাই পেলাই কৰা হল ওকে এইখিনি হৈ গল ঠিক আছে চন্দ্ৰকান্ত আকৌ ৰজা পাতি দিলে আমি এইখিনি চালো মানে ঢেকিয়াল ফুকন কুদনত পুশবেক এইখিনি চালো আৰু আকৌ কি হল আকৌ ৰিটাৰ্ণ আহিলে যে নাই ওকে এতিয়া আমি ইয়াৰ পৰা চাবলৈ আছে কৰ পৰা অকমান আগৰ পৰা চাও যেতিয়া আমি অলপ ভাল ঠিক আছে ওকে সো আমি 18 সেই কথাখিনি চালো এতিয়া আমি এটা বেলেগ এটা আক্ৰমণ চাম কাৰ চাম বাৰ্মিজ ইনভেজনৰ পাছাম 1821 যেতিয়া আক্ৰমণ কৰিলে সেই আক্ৰমণৰ বিষয় চাম ঠিক আছে চন্দ্ৰকান্ত সিংহ আফটাৰ এজিউমিং দ্য থ্ৰন টুক ৰিভেঞ্জ অন পুৰন্দৰ সিংহ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই by punishing their supporter ঠিক আছে চন্দ্ৰকান্ত সিংহ কি হল তোমাৰ ৰজা হৈ পেলাই এই ৰুচিনাথ হতৰ যিবিলাক সাপোৰ্টাৰ আছিল তেওঁলোক কি টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু অন দা আদাৰ হেড দা ইংলিছ ডিড নট কেম ফৰৱাৰ্ড টু হেল্প পুৰন্দৰ সিংহ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই ঠিক আছে সো পুৰন্দৰ সিংহ ব্ৰিটিছক যেতিয়া হেল্প বিচাৰিছিলে কিন্তু হেল্প কৰিবৰ কাৰণে ব্ৰিটিছাৰ্ছ বিলাক নাহিলে কিয় কাৰণ ব্ৰিটিছে কৈছিলে যে আমি বেলেগ এটা টেৰিটৰি বেলেগ এটা অকুপেন্সৰ আমি কি নাযাওঁ আমি ভিতৰত আমি গৈ পেলাই আমি ইন্টাৰনেল মেটাৰত আমি কি কৰো আমি কাম নকৰো ঠিক আছে the English did not came forward to help Purandar Singh and Ruchinath Buঢ়াগোহাঁই despite their repeated appeals for help so বাৰে appeal কৰাৰ পাছতো কি হল হেল্প কৰিবৰ কাৰণে নাহিলে during this period সেই সময়ত the Burmese emerged as the real ruler of the state আৰু সেই সময়ত বাৰ্মিজ খিনি একদম ৰিয়েল ৰুলাৰ মানে একদম বাৰ্মিজৰ কি আহিলে বহুত বেছি তাহাঁতৰ কি এস্টাব্লিশমেন্ট হৈ গল while Sagore Chandrakanta Singh remained a mute spectator of the terrible atrocities committed by them ঠিক আছে সো চন্দ্ৰকান্ত যদি ৰজা হৈছিল তেওঁ মিউট আছিল এটা কথা ক'ব পৰা নাছিল মাত্ৰ দৰ্শক মানে স্পেক্টেটৰ মানে কি হয় তোমাৰ দৰ্শক মানে চাই থকা মানুহ অডিয়েন্স ওকে সো চাই থকা যেনেকৈ আমি খেল এখন চাই থাকো ঠিক আছে সো এইখন একো ক'ব নোৱাৰি পেলাই কি অকল মানে মনে মাত্ৰ চাই থাকিলে কোনে চন্দ্ৰকান্ত সিংহ ঠিক আছে অফ দা টেৰিবল এট্ৰচিটিজ সো তেওঁলোক উৎপাত বিলাক তেওঁলোকে ইমান ভয়ংকৰ মানে ইমান টৰ্চাৰ কৰা উৎপাত বিলাক চাই থাকিলে কিন্তু ক'ব নোৱাৰিলে হেন্স আফটাৰ মিংগি মাহা সো এজন কি তোমাৰ মিংগি মাহা টিলুৱা ওকে তো এজন ক হয় তোমাৰ এজন বাৰ্মিজৰ মানে কি হয় তোমাৰ সোলজাৰ হেড বা কমান্ডাৰ ইন চিফ আছিলে সো এজন আমাৰ অসমৰ পৰা গুচি যোৱাৰ পাছত he took steps to prevent further Burmese inroads by making preparation to construct a fort at Jaipur ঠিক আছে সো চন্দ্ৰকান্ত কি কৰিলে এই বাৰ্মিজৰ হেড এজন গুচি যোৱাৰ পাছত সো বাৰ্মিজ খিনি যাতে নেক্সট টাইম আকৌ অসমত প্ৰৱেশ কৰিব নোৱাৰে এন্টাৰ কৰিব নোৱাৰে সেই কাৰণে জয়পুৰৰ ওচৰত এটা ফৰ্ট বনালে এখন ওয়াল বনালে ডাঙৰ ওয়াল বনালে যিখন তোমাৰ কি হল যাতে বাৰ্মিজ খিনি আকৌ অসমত সোমাব নোৱাৰে ইনৰোডস ঠিক আছে সেই কাৰণে এখন কি ওয়াল এটা বনাই দিলে যে ইফালে তোমালোক আকৌ আহিব নোৱাৰা which lay in the Burmese road to Assam ঠিক আছে Patal Borbarua was given responsibility of supervising the construction meanwhile Bodopaya died ঠিক আছে তাৰ যেজন ৰজা আছিল Bodopaya সেই Bodopaya died মানে কি হল মৃত্যু হৈ গল কোন সো যেতিয়া তোমাৰ কি হৈছিল বাৰ্মিজ খিনি আমাৰ অসমৰ পৰা যেতিয়া বাৰ্মিজৰ এজন কমান্ডাৰ গুচি গৈছিল সেই সময়ত যেতিয়া আমাৰ অসমত যেতিয়া আকৌ নেক্সট টাইম যেতিয়া বাৰ্মিজ এন্টাৰ কৰিব নোৱাৰে এই ওয়ালখন যেতিয়া বনোৱা হৈছিল সেই সময়ত তোমাৰ কি হল তাত বাৰ্মাত কি হল তোমাৰ এই বাদৌপায়া যে ৰজা আছিল এজন কি হল ডেড হৈ গল ঠিক আছে সেই ৰজা কি হল তোমাৰ ডেড হৈ গল ঠিক আছে ওকে সো সেই ডেড হোৱাৰ পাছত তেওঁ জ্ঞানসন আহিলে তেওঁ গ্ৰানসন আহিলে তেওঁ নাতি কোন আহিলে তোমাৰ বেগিদাও ওকে বেগিদাও আহিলে কোন তেওঁ নাতি ওকে এই কি এজ এ কিং ওকে এইজন কি হল তোমাৰ কিং হৈ পেলাই কি হল আহিলে ক'ত কিং হল বাৰ্মাত কিং হল who was a very cruel nature so ই তো আৰু ডেঞ্জাৰ বোলে ই একদম হিংসুক আছিল বহুত মানে জন্তু টাইপৰ একদম কাকো ই নাচাই বাই মাৰ্চি নকৰে ওকে when the new Burmese king heard about the plans to construct a fort to block their fort so এইজন নতুন ৰজা যেতিয়া গম পালে যে অসমত আমাক সোমাবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে প্ল্যান কৰিছে আৰু তাহাঁতি এখন ওয়াল মাৰি দিছে এটা ফৰ্ট বনাই দিছে যে আমি যাব নোৱাৰো সেই কথাটো হি বিকাম এনাৰ্জ ওকে এণ্ড এনাৰ্ড হবলৈছিল এইটো and at once sent an army under Mingi Maha Tilua ঠিক আছে সো যেতিয়া তোমাৰ কি হল ভয় খালে ঠিক আছে সো ভয় খাই মানে কি খং উঠিলে ঠিক আছে সো খং উঠা বা কি হল তোমাৰ আকৌ আৰ্মি এটা পঠাই দিলে কাণ্ডাত মিংগি মাহা টিলুৱা আণ্ডাৰ আকৌ আৰ্মি পঠাই দিলে কলে অসমলৈ যে আমি সোমাব নোৱাৰা কিলে বন্ধ কৰিব thereby leading to the third Burmese invasion of Assam আৰু 1820 সো তাহাঁতি হুমাই পেলাই খঙতে কি কৰিলে যে অসমত যে হুমাইছিলে হেই তোমাৰ কি হয় গম পোৱা নাই থাৰ্ড বাৰ্মিজ ইনভেজন হৈ গল ঠিক আছে সো তৃতীয়বাৰৰ কাৰণে কি কৰা অসমত কৰা আক্ৰমণকাৰ বাৰ্মিজৰ ঠিক আছে সো থাৰ্ড বাৰ্মিজ ইনভেজন ওকে বাৰ্মিজ ইনভেজন of Assam তোমাক
কিমান টাইম থাৰ্ড টাইমৰ কাৰণে তেওঁলোকে কৰিলে আক্ৰমণ কৰিলে অসমক আক্ৰমণ কৰিলে Mingimahar Tilua seeing the construction work of the fort in progress killed its supervisor Patal Borua. So ইয়াৰ ঠিকাদাৰ কোন আছিল পাটাল বৰবৰুৱা আছিল এই পাটাল বৰবৰুৱা কি কয় মাৰি পেলালে যে তুমি তোমালোকে কিয় আমি হুমাব নোৱা কিয় ফort বনাবা বুলি তাক মাৰি পেলালে হি next tortured the Ahom soldiers so much that they fled okay so ইমানে হে soldier বিলাক তাত লাগি থকা কাম কৰি থকা যিবিলাক মানুহ আছিল so সকলোক ইমান টৰ্চাৰ কৰে যে হতে পলাই যাবলৈ বাধ্য হ'ল the progress of the Burmese army and the horrible atrocities committed by them compelled King Chandrakanta to flee to Guwahati so তাৰ টৰ্চাৰ মানে কি হ'ল তোমাৰ ভাগৰি পৰিলে কোন কিং অলসো okay so কিং নিজে চন্দ্ৰকান্ত সিংহ কি হ'ল নিজে পলাই গ'ল কোলে পলাই গ'ল গুৱাহাটীলে কি হ'ল গাওহাটীলে পলাই গুচি গ'ল The Ahom army was defeated and Jorhat once again came under Burmese occupation. So Ahom ako tomar defeat হৈ গল আৰু Burmese কিনে কইলে Jorhat আকৌ নিজৰ কব্জা লৈ ললে ঠিক আছে The Burmese commander put pressure on Chandrakanta to return but he refused and took refuge with the English. So Burmese আহি পেলাই কলে যে Jorhat আহি পেলাই কলে যে তুমি ৰজা চন্দ্ৰকান্ত হৈ তুমি যে পলাই যে গলা তুমি ঘূৰি আহা তুমি ভালে ভালে ঘূৰি আহা কিন্তু ঘূৰি নাহি পেলাই কইলে ব্ৰিটিছৰ ওচৰত গৈ কলেগে যে আমাক সেভ কৰক বা মুক সেভ কৰক যে মুক নহলে কি হ'ব এই বাৰ্মিজ বিলাকে মাৰি পেলাব মুক আপোনাৰ ওচৰত থাকিব দিয়ক ঠিক আছে সো এইখিতে আমি হে কৈছো এইটো কাহিনী সো নেক্সট তোমাৰ যজ্ঞেশ্বৰ সিংহৰ এটা কাহিনী ঠিক আছে সো the refusal of Chandrakanta Singha to return back to Assam made the Burmese to install a prince named Jogeshwar Singha on the Ahom throne in 1821 ঠিক আছে সো 1821 থাৰ্ড টাইমৰ কাৰণে বাৰ্মিজে আক্ৰমণ কৰিলে পাতাল বৰবৰুৱা হত্যা কৰিলে যে পাতাল বৰবৰুৱা তোমাৰ এই যেটো আসামৰ হুমাব নোৱাকে ফৰ্ট বিল্ড কৰিছিল ঠিক আছে সো তাৰ পৰা চন্দ্ৰকান্ত সিংহ হৰুৱালে ওতে আহোম সোলজাৰ ডিফিট হৈ গল সো ডিফিট হোৱাৰ পাছত চন্দ্ৰকান্ত সিংহ পলাই গল কোলে পলাই গল গুৱাহাটীলে পলাই গল কাউছলে ব্ৰিটিছৰ ওচৰলে Done. So Burmese বিলাক ইয়াত কলে চন্দ্ৰকান্ত তুমি ঘূৰি আহা ইয়ালে সো চন্দ্ৰকান্ত ঘূৰি নাহিলে সো নহাৰ কাৰণে কইলে Burmese বিলাকে এজন নতুন ৰজা ইনষ্টল কৰিলে সো মই যদি ৰজা বনাব পাৰো তাৰ মানে মই কিং মেকাৰ সো কিং মেকাৰ বেছি পাৱাৰফুল নে কিং বেছি পাৱাৰফুল কিং মেকাৰ বেছি পাৱাৰফুল সো কিং মেকাৰ যি কব হেতু মতে কাম হ'ব ঠিক আছে সো কিং মেকাৰ কোন হৈ ইয়াত Burmese গল কিং এজন নতুনকে বনালে সেই কিং জনৰ নাম কি হ'ল যজ্ঞেশ্বৰ সিং ঠিক আছে এই যজ্ঞেশ্বৰ সিং বুলি এজন নতুন কিং এজন এস্টাবলিশ কৰিলে সো যজ্ঞেশ্বৰ সিংহে সেইবিলাক কাম কৰিব যিবিলাক কাম এই Burmese বিলাক কৰিবলে কব The new Ahom king who ruled till 1825 1821 পৰা 1825 লৈকে তেওঁ কইলে ৰুল কৰিলে কোন আসামত was a mere puppet মানে প্ৰায় এটা পুতলা হৈ গল কা পুতলা হৈ গল তোমাৰ বাৰ্মিজৰ পুতলা হৈ গল and the actual power was exercised by the Burmese army আৰু মেইন ৰুল কৰে কোনে Burmese army কৰে মাত্ৰ ৰজাক কয় যে চাবা দেই আজি আমি আমুকত কাম কৰিম কিন্তু দেই মাত্ৰ অৰ্ডাৰটো দিবলে কৈ দিয়ে ঠিক আছে সো তাহাঁতৰ ভিতৰত সবতকে পাৱাৰফুল কোন হ'ব এতিয়া Burmese soldier খিনি কি হ'ব বা Burmese army কি হ'ব পাৱাৰফুল হ'ব Jogeshwar Singh was popularly known as Mane Pata Raja ঠিক আছে Mane Pata Raja so আমি জানো যে মান কাক কয় man is also known as what Burmese so Burmese people is known as man okay so Mane making কৰা যে ৰজা so আমি অসমীয়াত কি কম Mane পাতি দিয়া ৰজা Mane Pata Raja so Mane Pata Raja কোন হ'ব Jogeshwar Singh হৈ গল or king installed by the Burmese ইয়াক আমি ইংলিশত ক'বলৈ কি হ'ব king installed by the Burmese in this way আৰু সেই ভাগে the British army began to interfere in the internal affair of the state and did not return to their country আৰু সেই ধৰণে তেওঁ মানে বাকি বিলাক যে ইন্টাৰনেল মামলা আছিল আমাৰ অসমৰ সো প্ৰতিটো এফেয়াৰ তাহাঁতে ইনক্লুড হৈ গল আৰু সিহঁতে নিজৰ জায়গাত ঘূৰি নগল বাৰমালে ঘূৰি নগলে they soon occupied Guwahati so অসমত থাকি পেলাই হতে সো মই যে কৈছো যে ফাৰ্স্ট টাইমত যে তাহাঁতে ভাবিছিল যে আমাক অসমখন লাগিব টেৰিটৰিটো আমি বহুত ডাঙৰ কৰিম কিন্তু প্ৰথমে আমি 1817 ত যাম টেৰিটৰিৰ কাৰণে আমি ফাইট নকৰো মাত্ৰ তাহাঁতক আমি হেল্প কৰিম কাক বৰ্ধন চন্দ্ৰক হেল্প কৰিবলৈ যাম ঠিক আছে সো স্লোলি এণ্ড গ্ৰেজুৱেলি আমি সুবিধা চাই পেলাই আমি কৰিম অসমখন আমি অকুপাই কৰি লম সো এইটো তেওঁলোকৰ সুবিধা হৈ গল 1821 যেতিয়া এটেক কৰিলে তাৰে ঘূৰি নগল আৰু ঠিক আছে অসমৰ বাকি বিলাক ৰাজ্য সৰুৱা জুহাটকে ধৰি পেলাই লাহকে তেন কইলে গুৱাহাটীকো আক্ৰমণ কৰি পেলাই গুৱাহাটীকো নিজৰ আন্ডাৰত লৈ ললে দেশন অকুপাইড গুৱাহাটী লোৱাৰ আসাম সো লোৱাৰ আসাম পাৰ্ট অফ গুৱাহাটীকো লৈ ললে and made demand on the English to return the deposed fugitive rulers Chandrakanta Singha and Purna Singha along with the officials who had taken refuge in English territories so Britishৰ ওচৰত যে এই মানুহগিজনে গৈ পেলাই যে ৰিফিউজি হৈ আছে ৰিফিউজি মানে কি তোমাৰ জায়গা নাই থাকিবলৈ তুমি থাকিবলৈ বিচাৰি অহা মানুহ কি বুলি কয় জায়গা বিচাৰি মানে কি কয় ৰিফিউজি বুলি হয়নে সো ব্ৰিটিছৰ কলেজে মানে ডিমান্ড দিলে যে কোনে বাৰ্মিজে কলে যে তোমালোকৰ চন্দ্ৰকান্ত সিংহ আছে হয়নে তোমালোকৰ যে চন্দ্ৰকান্ত সিংহ আছে তোমালোকৰ যে পুৰন্দৰ সিংহ আছে আৰু বাকি যিবিলাক মানুহ আছে এই আহোমৰ সেই গোটেই মানুহখিনি আমাক ৰিটাৰ্ণ কৰি দিয়া ঠিক আছে
as the English company refused to comply with the demands, the relationship between the two deteriorated. ঠিক আছে, সো যেতিয়া ব্ৰিটিছে ক'লে যে আমাৰ ওচৰলৈ অহা মানুহক আমি কেতিয়াও তোমালোকৰ ওচৰলৈ ঘূৰাই নপঠাও, সো তেতিয়াৰ পৰা দুইটা পাৰ্টিৰ মাজত তোমাৰ কনফ্লিক্ট আৰম্ভ হ'ল, কাৰ মাজত বাৰ্মিজ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইংলিছ পিপুলৰ মাজত তোমাৰ কি হ'ল ৰিলেশ্যনটো বেয়া হ'বলৈ আৰম্ভ কৰিলে। Okay. Meanwhile, সেই সময়তে Chandrakant and Purandar Singh had separately appealed to the English for help in order to recover their country from the Burmese. So Chandrakant Singh আৰু Purandar Singh দুইটাই বেলেগ বেলেগ ব্ৰিটিছক ক'লেগে যে আমাৰ জেগাটো আমাক আকৌ ঘূৰাই দিয়ক, আমি যাতে আমাৰ জেগাত আকৌ ৰুল কৰিব পাৰোঁ তাৰ কাৰণে আমাক হেল্প কৰক, যাতে আমি বাৰ্মিজ যিখিনি পিপুল আহিছে, মান যিখিনি আহিছে তাৰ যাতে আমি অসমৰ পৰা খেদি উলিয়াব পাৰোঁ তাৰ কাৰণে আমাক হেল্প কৰিবলৈ ক'লেগে। ঠিক আছে, বাট এজ দ্য ইংলিছ কোম্পানী ৰিফিউজ টু হেল্প দেম, they enlisted the services of some mercenaries of Bengal in their fight against the Burmese. ঠিক আছে, Chandrakanta Singh, despite some initial victories, was defeated in the Battle of Mehergarh after fighting valiantly. The Battle of Mehergarh is considered to be the last battle fought to revive the independence of Assam. ঠিক আছে, সো ব্ৰিটিছৰ তোমাৰ কি হ'ল বেংগলৰ পৰা তোমাৰ কি হ'ল তোমাৰ ফাইট কৰিবৰ কাৰণে আহিলে কোন তোমাৰ চন্দ্ৰকান্ত সিংহ। ঠিক আছে, সো চন্দ্ৰকান্ত সিংহই তোমাৰ এখন লাষ্ট ফাইট কৰিলে এই অসমখনক আকৌ তোমাৰ ৰিভাইভ কৰিবৰ কাৰণে। সেই ফাইটখনৰ নাম কি আছিলে, সেই ফাইটখনৰ নাম তোমাৰ মেহৰগড়। ঠিক আছে, এই মেহৰগড় ফাইটত তোমাৰ কি লাষ্ট ফাইট আছিলে এই অসমখনক ইণ্ডিপেণ্ডেণ্ট কৰিবৰ কাৰণে, কিন্তু এই ফাইটখনটো কি হ'ল চন্দ্ৰকান্ত কি হ'ল ছাকচেছ নহ'লে, হাৰিলে। আকৌ এখন বেটেল ফাইট কৰিলে ক'ত তোমাৰ হাদিৰা চৌকী। ঠিক আছে, এই হাদিৰা চৌকীত আৰু এখন ফাইট কৰিছিলে, কিন্তু সেই ফাইটখনো কি নহ'ল ডিফিটেড হ'ল, কোন চন্দ্ৰকান্ত তালো কি হ'ল হাৰিলে। ঠিক আছে, চন্দ্ৰকান্তটো হাৰিলে। Around this time or সেই সময়তে the arrival of another commander Mingi Maha Bandula further strengthened the Burmese army and that tightened their hold over Assam. ঠিক আছে, অলৰেডি মিংগি মাহা তিলুৱা আছে, মানে মিংগি মাহা তিলুৱা আছে, মিংগি মাহা তিলুৱা আছে। এজন কোন হয় তোমাৰ মাহা তিলুৱা। ওকে, এজন তোমাৰ কোন হয় তিলুৱা, কোন হয় বাৰ্মিজ কি হ'ল তোমাৰ কমাণ্ডাৰ। ঠিক আছে, আৰ্মি চিফ বা আৰ্মি কমাণ্ডাৰ হয়নে, আৰ্মি চিফ হয়। সো এইজন থাকোঁতে অসমখন ইমান উৎপাত, সো তাৰ লগতে আৰু এজন পঠাই দিলে বান্দুলা। কি বান্দুলা? মিংগি মাহা বান্দুলা। ঠিক আছে, মিংগি মাহা বান্দুলা বুলি আৰু এজন পঠাই দিলে। সো এতিয়া আৰু তোমাৰ কি হ'ল টাইট হৈ গ'ল, যাতে অসমখন যাতে তাহাঁতি হাতত ধৰি ল'ব পাৰে, হোল্ড কৰিব পাৰে, অসমৰ ওপৰত যাতে পুৰা কব্জা কৰিব পাৰে, তাৰ কাৰণে বাৰ্মিজৰ পৰা আৰু এজন আৰ্মি চিফ অসমলৈ পঠাই দিলে। হ'ব, এতিয়া আহিলে অসমত তাহাঁতি ৰাজ কৰিব। সো অসমত ৰাজ কৰা সময়ত তোমাক কি বুলি কয় মানৰ দিন বুলি কয়। ঠিক আছে, বা তুমি যদি ইংলিছত ক'ব খোজা তুমি কি বুলি ক'বা এৰা অফ মান, এৰা অফ মান। ঠিক আছে, এৰা অফ মান। ঠিক আছে, মানৰ পিপুল বা মানৰ ৰাজ। ঠিক আছে, সো যেনেকে ব্ৰিটিছ ৰাজ আছিলে মানৰ ৰাজ হ'ব ইয়াত। ঠিক আছে, ইয়াত তুমি কি হ'ব মান ৰাজ বা মানৰ দিন বুলি কোৱা হ'ব। The period from 1821 AD to 1825 AD আৰু এই 1825 AD লৈকে তোমাৰ যোগেশ্বৰ সিঙে শাসন কৰিছিলে মানে। সো 1821 পৰা 1825 লৈকে এই সময়খিনি মানৰ দিন বুলি কোৱা হয় ইন আছাম হিষ্ট্ৰী। ঠিক আছে, সো এইটো এটা ইয়াত ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল যে অসম হিষ্ট্ৰীত তোমাৰ কি হ'ল মানৰ দিন বুলি কাক কোৱা হয় 1825 সময়খিনি কোৱা হয়। ডিউৰিং দিছ পিৰিয়ড এই সময়খিনিত দ্য বাৰ্মিজ আনলিষ্ট এ ৰেইন অফ টেৰৰ। ঠিক আছে, তাহাঁতি একদম পুৰা ডেঞ্জাৰ শাসন কৰিলে, মাৰ পিট মানে সব মানুহক কাকো মাৰ্চি নকৰিছিলে। They plundered and burned down villages and committed terrible atrocities on helpless people. So গাঁও মানুহৰ ঘৰ দুৱাৰ জ্বলাই দিছিলে, যিবিলাক মানুহ একদম দুখীয়া আছিলে, হেল্পলেছ মানুহ আছিলে, তাহাঁতৰ ওপৰত বহুত বেছি টৰ্চাৰ কৰিছিলে। আনএবল টু বিয়াৰ দ্য ছাফাৰিংছ, এই টৰ্চাৰ সহ্য কৰিব নোৱাৰি পেলাই মানুহবিলাকে কৈছিলে ফিউজিটিভ, মানে য'ত ত'ত দেশলৈ বেলেগ বেলেগ দেশত মানে পলাইছিলে, ভগনীয়া হয়নে, ভাগি গৈছিলে, সেইকাৰণে কি বুলি কয় ভগনীয়া বুলি কয়। সো মানে কি পলাই গৈছিলে যে অসমত আমি থাকিব নোৱাৰোঁ, আমাক বহুত অত্যাচাৰ কৰিছে, কোনে বাৰ্মিজে বহুত বেছি টৰ্চাৰ কৰিছে। এণ্ড ৱাণ্ডাৰ্ড ফ্ৰম প্লেচ টু প্লেচ, আৰু ৱাণ্ডাৰ্ড মানে কি ঘূৰি ফুৰা, য'ত ত'ত মানে এঠাইৰ পৰা এঠাইত কি তেওঁলোক ঘূৰি ফুৰিবলৈ ল'লে, থাকিবলৈ জেগা বিচাৰি পেলাই। দিছ পিৰিয়ড ইজ ন'ন এজ ইন আছাম হিষ্ট্ৰী এজ মান ভগনৰ দিন। মান ভগনৰ দিন, মান ভগনৰ দিন মানে কি এফালে মানৰ দিন চলি আছে, লগতে তোমাৰ ভাগি যোৱা মানে কি পলাই যোৱা হয়নে, সো ভাগি যোৱা দিন। অ'কে, তাৰমানে কি মানুহবিলাক সেই সময়ত তোমাৰ কি হ'ল ভাগি গৈছিলে হয়নে, সো কি ভাগি গৈছিলে হয়নে। সো তাৰ কোৱা হৈছে কি এফালে মানে মানৰ ৰুল চলি আছিলে আৰু এফালে অসমৰ মানুহবিলাক পলাই গৈ আছিলে। সো সেইকাৰণে মান ভগনৰ দিন বুলি সেই সময়টো কি বুলি কোৱা হয় মান ভগনৰ দিন বুলি কোৱা হয়। Some even fled to neighboring countries, বেলেগ বেলেগ তোমাৰ দেশলৈও কিছুমান মানুহ কি হৈছিলে অসমৰ পৰা পলাই গৈছিলে।
এগ্ৰিকালচাৰ ট্ৰেড এণ্ড কমাৰ্চ চাফাৰ ঠিক আছে চ' দেশত খাদ্য নাইকিয়া হৈ গ'ল খেতি বাতি নাইকিয়া হৈ গ'ল ট্ৰেড নাইকিয়া হৈ গ'ল আৰু কমাৰ্চ মানে টকা পইচা গোটেই বেহা বেপাৰ একো নাইকিয়া হৈ গ'ল ফাৰ্দাৰ some people in the guise of Burmese committed atrocities on the Assamese people. The cruelties they committed surpassed even those of the Burmese. So Burmese মানুহ ইমানে অত্যাচাৰ কৰিলে ইমানে atrocity চলালে যে কোনো মানুহ তোমাক কি হ'ল ইয়াত সাৰ্ভাইভ কৰিবলৈ বহুত বেছি দিগদাৰ হ'ল অসমত ঠিক আছে ওকে সো ইয়াৰ কাৰণে তুমি কাক ব্লেম দিবা বৰণ চন্দ্ৰ বৰফুকন ঠিক আছে ওকে সো বৰণ চন্দ্ৰ বৰফুকনৰ লগতে অলপ তুমিতো পূৰ্ণানন্দকতো ক'ব পাৰা অলপ হয়নে সো অকল এজনৰ যে ভুল হ'ব সো ডেফিনেটলি যিয়ে ভুল নহওক যিয়ে ইণ্টাৰনেল ইছ্যু নহওক তুমি বেলেগ এজন ৰজাৰ হেল্প লোৱা তুমি বাৰ্মিজৰ হেল্প কিয় ল'ব লাগে সো সেইকাৰণে ফাইনেলি কাক তোমাৰ ব্লেম দিয়া হয় বৰণ চন্দ্ৰ বৰফুকনক ব্লেম দিয়া হয় বৰণ চন্দ্ৰ বৰফুকন is commonly held responsible for the Burmese invasion so কাক কোৱা হয় ইয়াকে কোৱা হয় had he not invited the Burmese there would have been no Burmese invasion যদি বাৰ্মিজক হি যদি ইনভাইট নকৰিলেহেঁতেন কোনো ধৰণৰ বাৰ্মিজ আক্ৰমণ অসমত নহলহেঁতেন there are some scholars who are of the opinion that along with বৰণ চন্দ্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই was equally responsible because Bodon had to take Burmese help only to end the বুঢ়াগোহাঁই tyranny ঠিক আছে সো কৈছে যে কিছুমান স্কলাৰ আছে কিছুমান এডুকেশ্যনিষ্টে ক'ব খোজে যে এই সম্পূৰ্ণ দোষীসকল আমি বৰণ চন্দ্ৰকে দিব নোৱাৰোঁ লগতে সমানে দোষী হৈ অকল সমানে ব্লেম দিব পাৰে কাক পূৰ্ণানন্দ বুঢ়াগোহাঁই কাৰণ পূৰ্ণানন্দ বুঢ়াগোহাঁই যিখিনি অত্যাচাৰ কৰিছিলে সেই এট্ৰচিটিজ বিলাকৰ পৰা বাচিবৰ কাৰণেহে বৰণ চন্দ্ৰ বোলে মানুহক মাতিছিলে কিন্তু যদিও দ্য এক্ট অফ ইনভাইটিং এন এক্সটাৰ্নেল পাৱাৰ টু ইণ্টাৰফেয়াৰ ইন দ্য ইণ্টাৰনেল ডেস্কাৰ্ড মেৰিট চেভিয়াৰ ক্ৰিটিচিজম ঠিক আছে চ' কৈছে চ' যিয়ে নহওক ভিতৰত তোমাৰ যাৰ অত্যাচাৰ নহওক তুমি বেলেগ প্ৰকাৰ হেণ্ডেল কৰা তুমি কিন্তু এটা ভুল কৰিলা চ' ফাইনেলি এই ভুলটো কাৰ হ'ব বৰণ চন্দ্ৰ হ'ব কাৰণ তুমি বাহিৰৰ মানুহক মাতিলা ইণ্টাৰনেল ইছ্যু এটা চল্ভ কৰিবৰ কাৰণে আৰু সেইকাৰণে আজি কি হ'ল তোমাৰ এই দিনটো আমি হিষ্ট্ৰীত পঢ়িব লগা হৈছে ৰিজাল্টছ অফ দ্য বাৰ্মিজ ইনভেজন অফ আছাম চ' ৰিজাল্ট কি আহিলে চ' কি পালোঁ আমি চ' বাৰ্মিজে ইনভেষ্ট কৰি যোৱাৰ পাছত মানে ইনভেড কৰি যোৱাৰ পাছত আক্ৰমণ কৰি যোৱাৰ পাছত আমি কি পালোঁ চ' বাৰ্মিনে কি কৰিলে তোমাৰ ডাউন কৰি দিলে কাক আহোম ৰোলটো ডাউনফল হৈ গ'ল চ' ইমান পুৰণা এটা আহোম ৰোল 600 বছৰ আহোমৰ শাসন তোমাৰ কি হ'ল ই ডাউন কৰি দিলে মানে ই নাইকিয়া কৰি দিলে বা ৰাস্তাটো মুকলি কৰি দিলে যে আহোম ৰোলৰ ডিক্লাইনিঙৰ কাৰণে though temporarily যদিও কম সময়ৰ বাবে the Ahom kings or Swadews came under the tutelage of the Burmese king ঠিক আছে যদিও অলপ সময়ৰ কাৰণে হলেও Burmese king under to Ahom rule আহিব লগা হ'ল the Ahom kings had become nominal ruler nominal or real head চাবা দে real head মানে হল কি যাৰ হাতৰ ৰিয়েল পাৱাৰ আছে সো যে ডিসিশন লোৱা পাৱাৰ আছে তাক ৰিয়েল হেড বুলি কয় জানে আমাৰ দেশৰ ৰিয়েল হেড হৈ গ'ল প্ৰাইম মিনিষ্টাৰ ঠিক আছে নমিনেল হেড মানে নাম মাত্ৰ যে তোমাৰ ডাইৰেক্ট এটা কি ক'ব নোৱাৰে নমিনেল হেড মানে কি তে আলোচনা নকৰাকে তে ক'ব নোৱাৰে হেড হ'ব নোৱাৰে যেনেকৈ আমাৰ কি হ'ল প্ৰেসিডেন্ট হয়নে প্ৰেসিডেন্ট ঠিক আছে সো তোমাৰ কি হ'ল বোলে আহোমসকল বোলে এই আহোমৰ ৰজাসকল বোলে নমিনেল হেড হ'ল ৰিয়েল হ'ল তোমাৰ কোন হ'ব বাৰ্মিজ সো বাৰ্মিজক নুহুদাকে তোমাৰ কি কৰিব নোৱাৰিছিলে একো কৰিব নোৱাৰিছিলে সো বাৰ্মিজ বেলেগ এখন দেশৰ মানুহ আহি পেলাই আমাৰ দেশৰ ওপৰত ৰুল কৰি আছিল ঠিক আছে the required military strength had almost dried up leading to political instability further the internal conflict or discord which had come to mark the accession of a ruler had weakened the Ahom monarchy so lahe lahe ki hol tuma gute Ahom rashtonto tuma ki hol mane Ahomor je tumar system asile king or jitu ruling process asile he process to ki hol naikia hoy gol helpless Chandrakanta Singh had to flee to British territories in Bengal Chandrakanta Singh Bengal thoka British osole jabo loga hol hohay karone Purandar Singh took refuge in British territory এই Purandar Singh তোমাৰ ব্ৰিটিছৰ ওচৰলৈ গৈ পেলাই থাকিব লগা হ'ল the high nobles যিবিলাক হাই অফিচিয়েল আছিলে ডাঙৰ অফিচাৰ আছিলে আহোমৰ ঠিক আছে এন অফিচিয়েল had also failed to protect the country so তাহাত যেতিয়া তোমাৰ ৰজাই পলাই যাব লগা হ'ল এই অফিচাৰ বিলাকেনো কেনেকৈ তোমাৰ এখন দেশ এখন ৰাজ্য সম্ভালিব পাৰিব হয়নে the Burmese invasion hastened the collapse of the Ahom rule in Assam so লাহে আহোম কি হ'ল তোমাৰ collapse হৈ গ'ল ধ্বংস হৈ গ'ল আহোমৰ rule অসমত the Burmese invasion had ruined the economy of the state গোটেই দেশৰ টকা পইচা নাইকিয়া কৰি পেলালে production of goods decline so খেতি বাতি তোমাৰ শস্য নকৰা হ'ল মানুহে পেডি বা তোমাৰ যিকোনো ধৰণৰ গুডছ যিকোনো ধৰণৰ তোমাৰ কি হ'ব ক্ৰপছ নকৰা হ'ল খেতি নকৰা হ'ল তোমাৰ গুডছ বিলাক ডাউন হৈ গ'ল ট্ৰেডাৰ শাট ডাউন দেয়াৰ বিজনেছ যিবিলাক বিজনেছমেন আছিলে তাহাঁতে বিজনেছ কৰিবলৈ বাদ দিলে কাৰণ
দেশখন দুখীয়া হৈ গ'ল বিজনেছ কৰিবলৈ বেলেগ মানুহ নাহেই কাৰ ভয়ত বাৰ্মিজৰ ভয়ত তেওঁলোকে টকা পইচাবোৰ লৈ গ'ল লুটি দিয়ে চুৰ কৰে চ' কি হ'ব ট্ৰেড হ'বলৈ নোৱাৰিলে ট্ৰেডাৰবিলাক কৰিলে বিজনেছ বন্ধ কৰি দিলে The invasion also has an adverse effect on the social life of the state. So মানুহৰ জীৱনটো তোমাৰ কি হ'ল এটা একদম বহুত বেয়া লগা এটা ইফেক্ট পৰিলে ঠিক আছে কাৰণ কোনো মানুহ বাহিৰলৈ উলিয়াব নোৱাৰে কাৰোবাক যদি ভাল লাগে লৈ গুচি যায় কাৰোবাক এনে মাৰি দিয়ে সৰু কথা এটাত কাটি পেলাই মাৰি পেলাই চ' সেইবিলাক কাৰণে তোমাৰ কি হ'ল গোটেই মানে তোমাৰ ছ'চিয়েল লাইফ আছিলে সেই লাইফটো কি হ'ল বেয়া হৈ গ'ল Population came down in the village as many people out of fear for their lives left their homes and fled to neighboring countries hills and valleys ঠিক আছে সো গাঁওখনৰ মানুহবিলাক কমি আহিলে কাৰণ কি হ'ল মানে কয় মান ভগনীয়া দিন বুলি কিয় কয় কাৰণ মানুহবিলাক কি হ'ল ভাগি গ'ল মানে পলাই গ'ল সো পলাই যোৱা কাৰণে গাঁৱত তোমাৰ কি হ'ল মানুহবিলাকো নাইকিয়া হৈ পৰিলে ঠিক আছে সো যেতিয়া মানুহবিলাক নাইকিয়া হৈ পৰিলে গাঁওবিলাক তোমাৰ খালী হৈ গ'ল গাঁওবিলাকৰ মানে মানুহবিলাক য'ত ত'ত পলাই পেলাই থাকিবলৈ ল'লেগে some even took refuge in neighboring country বেলেগ দেশলৈ গুচি গৈছে villages were abandoned and cultivation suffered many places turned into jungle so খেতি কৰা আগৰ যিবিলাক খেতি কৰা জায়গা আছিলে সেই খেতি কৰা জায়গাবিলাক জংগল হৈ গ'ল কিয় তাত যিবিলাক মানুহে খেতি কৰিছিলে যিবিলাক তোমাৰ খেতিয়ক আছিলে সেই খেতিয়কবিলাক তোমাৰ গুচি গ'ল পলাই গ'ল হয়নে সো তোমাৰ খেতি কৰা জায়গাবোৰ কি হ'ল জংগল হৈ গ'ল Perhaps the most significant result was the intervention of the English East India Company. Our mainly result. So, আমি এতিয়া যিখিনি পঢ়িলো সেইখিনি ৰিজাল্ট আছিলে কাৰ ৰিজাল্ট বাৰ্মিজ ইনভেজনৰ ৰিজাল্ট চ' মই যিখিনি ইমান দেৰি ক'লো সেইখিনি লিখি দিলে তোমাৰ কাৰণে সাফিচিয়েণ্ট হ'ব যাৰ লগতে মোষ্ট ইম্পৰ্টেণ্ট এটা তোমাৰ ৰিজাল্ট কি হ'ল গম পোৱা নাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তোমাৰ আহিবলগীয়া হ'ল ক'লে অসমলৈ আহিব লগা হ'ল তাৰ আগতে তোমাৰ কি অসমে নিজে নিজকে শাসন কৰিছিলে ঠিক আছে বাৰ্মিজক আনিলে বাৰ্মিজক অনাৰ কাৰণে বাৰ্মিজক খেদিবৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিব লগা হ'ল আৰু ফাইনেলি ব্ৰিটিছে আমাক কি কৰিলে কব্জা কৰি ল'লে The Burmese occupation of Assam had provided the English with an opportunity for entering the state. So Burmese অহাৰ কাৰণে British East India Company এটা সুবিধা পাই গ'ল যে অসমত সোমাবৰ কাৰণে The Burmese had already owned Arakan, Manipur and Kachar. So এইবিলাক state already এইবিলাক district already Burmese তুমি কৰিলে অকুপাই কৰি ল'লে ঠিক আছে by bringing Assam into their control যেতিয়া অসমক Burmese নিজৰ কন্ট্ৰললৈ লৈ গ'ল they at once became what Rivals of the English ঠিক আছে সো যেতিয়া তোমাৰ অসমক যেতিয়া কি কল তোমাৰ বাৰ্মিজে নিজৰ আন্ডাৰত লৈ গ'ল ন তেতিয়া ব্ৰিটিছৰ কাৰণে খং উঠিলে কি হ'ল তোমাৰ ব্ৰিটিছে বেয়া পাল ঠিক আছে সো ব্ৰিটিছে যেতিয়া বেয়া পালে সব ব্ৰিটিছৰ এগেইনষ্ট এতিয়া কি হ'ব তোমাৰ বাৰ্মিজৰ এগেইনষ্টত ব্ৰিটিছ আহি যাব ঠিক আছে the presence of the Burmese in Assam and the neighboring state posed a threat to English power ঠিক আছে ধৰি লোৱা এইখিনিলৈকে তোমাৰ কাৰ আছে এইখিনিলৈকে বাউণ্ডাৰী আছে কাৰ ঠিক আছে ব্ৰিটিছৰ ঠিক আছে সো তুমি যেতিয়া বাৰ্মিজখিনি যদি আহি পেলাই কৰিব বোলে এইখিনিৰ পৰা জায়গা যদি বোলে যদি অসম ফুল এইখিনি আছে ঠিক আছে সো আসাম অকুপাই কৰি ল'লে সো এই ব্ৰিটিছ আৰু বাৰ্মিজৰ টেৰিটৰি তোমাৰ একদম যেতিয়া বৰ্ডাৰ চুই গ'ল ঠিক আছে মানে ব্ৰিটিছৰ যেতিয়া টেৰিটৰি যেতিয়া বৰ্ডাৰ চুই গ'ল সো তেতিয়া ব্ৰিটিছে ভাবিলে যে নাই এতিয়া আমি বাৰ্মিজক ৰখাব লাগিব নহ'লে ইহঁতি আমাৰ টেৰিটৰি সোমাই যাব ঠিক আছে সো আমাৰ টেৰিটৰি সোমোৱাৰ আগতে আমি কি কৰিব লাগিব আমি বাৰ্মিজক কি কৰিব লাগিব খেদিব লাগিব বুলি তেওঁলোকে ক'লে ভাবিলে ঠিক আছে সো এতিয়া কি হ'ব তেওঁলোকৰ মাজত ফাইট আৰম্ভ হ'ব The efforts to stop the Burmese advance led to the first Anglo-Burmese War of 1824 to 1826 ঠিক আছে সো সেই কাৰণে বাৰ্মিজৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে war আৰম্ভ কৰি দিলে কেতিয়া বাৰ্মিজ আৰু এংলো মানে ইংলিছ ঠিক আছে সো ইংলিছ সকল আৰু বাৰ্মিজ সকলৰ মাজত হোৱা যুদ্ধ 1824 পৰা 1826 লৈকে চলিলে ঠিক আছে The first Anglo-Burmese War came to an end with the signing of the Treaty of Yandabu ঠিক আছে সো 1826 যেতিয়া যুদ্ধত বাৰ্মিজখিনি হাৰিলে সো হৰাৰ কাৰণে এখন ট্ৰিটি সাইন চুক্তি কৰিলে যে মই আমুকটো কাম কৰিব নোৱাৰো আজিপা তুমি সহি কৰি দিয়া যে তুমি আজিপা অসমৰ ফালে চকু নিদিয়া ঠিক আছে সো এই ধৰণে যেতিয়া হাৰি যায় তোমাৰ কিছুমান কি কৰা হয় চুক্তি কৰা ঠিক আছে এগ্ৰিমেন্ট কৰা হয় যাক তোমাৰ ট্ৰিটি বুলি কোৱা হয় ঠিক আছে ট্ৰিটি বুলি কোৱা ঠিক আছে আৰু এই ট্ৰিটিখন তোমাৰ এটা ইম্পৰ্টেন্ট ট্ৰিটি হয় যিখনক কোৱা হয় তোমাৰ ট্ৰিটি অফ ইয়ান্দাবু কেতিয়া চুক্তি কৰা হৈছিলে 1826 চনত ঠিক আছে মোক ডেটটো কমেন্টত দিব লাগিব তোমালোকে যে ডেটটো মোক কমেন্টত দিয়া যায় ডেটটো কমেন্টত দিবা যে কোনটো তাৰিখে এই চুক্তিখন সাইন কৰা হৈছিলে 1826 ত due to this treaty আৰু এই ট্ৰিটিখনৰ মতে the Burmese had to withdraw from Assam আৰু এই চুক্তিত লিখা আছিল যে তোমালোক আজিৰ পৰা হাৰিলা যেতিয়া মানে অসমেৰ যাবগে লাগিব সো এই কাৰণে কি হ'ল অসমেৰ যাবগে কোন বাৰ্মিজখিনি
Assam come within the ambit of the British government. So অসমখন কি হল ইনডাইৰেক্টলি তোমাৰ কি হল ব্ৰিটিছৰ আন্ডাৰত আহি গল যে ব্ৰিটিছে লৈ ললে যে আজি পাৰো আমি চলাম ঠিক আছে সো এতিয়া আমি চাম এই ওয়াৰখনৰ বিষয়ে যিখন ওয়াৰ হেখত তোমাৰ ট্ৰিটিখন কৰিব লগা হল যিখন ওয়াৰ কোৱা হয় দা ফাৰ্ষ্ট এংলো বাৰ্মিজ ওয়াৰ এংলো মানে ব্ৰিটিছ আৰু বাৰ্মিজ মানে বাৰ্মিজ যিবিলাক সোলজাৰ তাহাঁতৰ মাজত হোৱা যুদ্ধ তাক এংলো বাৰ্মিজ ওয়াৰ বুলি কয় after the occupation of Assam ঠিক আছে after the occupation of Assam the Burmese began to raid British territories. The imperialistic activities of Burmese had further alarmed the company's government. ঠিক আছে সো ইহতি যে তোমাৰ সাম্ৰাজ্য মানে তেওঁলোকে যে টেৰিটৰি বিলাক যে বহলাই গৈ আছে এই কথাটো মানে ব্ৰিটিছ কোম্পানী গল এলাৰ্ম দিলে মানে কি কৈছে তোমাক কৈছে যে সমাদে হিহতি বকে টেৰিটৰি বিলাক লৈ আহি আছে কেনেবাকে আমাৰ টেৰিটৰি লৈ ললে আমাৰ দিগদাৰ হ'ব ঠিক আছে by way of গোৱালপাৰা শ্ৰীহট্ট আৰ্লি নিউ সিলেট এখন আমাৰ ডিস্ট্ৰিক্ট নহয় এখন বাংলাদেশৰ ডিস্ট্ৰিক্ট হয় আৰু তোমাৰ গোৱালপাৰা চিত্তাগ্ৰাম ঠিক আছে the Burmese entered British territories and committed acts of plunder and aggression ঠিক আছে সো এইবিলাক লৈ পেলাই লাহে লাহে হতে ব্ৰিটিছ টেৰিটৰি হুমাবলৈ আৰম্ভ কৰি দিলে ঠিক আছে গ্ৰেজুৱেলি মানে লাহে লাহে their thirst মানে ভোক for more territories continue to increase so ইমানখিনি জায়গা লোৱাৰ পাছত আৰু টেৰিটৰি অকুপাই কৰিবৰ কাৰণে আৰু টেৰিটৰি ল'বৰ কাৰণে হত ভোক পিয়া বাহি গৈছিল ঠিক আছে from নগাঁও আগতে তোমাৰ নগং বুলি কয় ঠিক আছে from Nogong and through Manipur which they owned in 1819 the Burmese entered Kachar ঠিক আছে নগাঁও তো হুমালেই আৰু কাছাৰ তাহাঁতি কি হল এই মণিপুৰ 1819 জিকিছিল তাৰ পাছত যদি কি হল লাহে লাহে হতে কাছাৰত হুমাই গল ঠিক আছে সো কাছাৰত হুমোৱাৰ লগে লগে তোমাৰ কি হল meanwhile সেই সময়তে the Kachar king গোবিন্দ চন্দ্ৰ কাছাৰ এজন ৰজা আছিল নামটো গোবিন্দ চন্দ্ৰ unable to withstand the attack of the Manipur king Gambhir Singh to refuse with the English ঠিক আছে the English understand that if Kachar came under the Burmese that it could be pose a threat to Srihatta ঠিক আছে সো কাছাৰ কিঙে তোমাৰ ফাইট কৰিব নোৱাৰা কাৰণে ব্ৰিটিছে ভাবিলে যে যদি কাছাৰ কেনেবাকে বাৰ্মিজৰ আন্ডাৰ গুচি যায় আমাৰ শ্ৰীহট্টৰ কাৰণে বহুত বেছি দিগদাৰ হ'ব which lies on the Kachar frontier but under British domination কিন্তু এতিয়া ব্ৰিটিছৰ আন্ডাৰত আছে যদি তোমাৰ কাছাৰ কেনেবাকে লৈ লৈ শ্ৰীহট্টৰ কাৰণে কি হ'ব দিগদাৰ হ'ব ঠিক আছে আৰু সেই কাৰণে দে আন্ডাৰটুক নেসেসাৰী মেজাৰ টু প্ৰিভেন্ট বাৰ্মিজ এগ্ৰেছন আৰু সেই কাৰণে হিয়তি কিছুমান ষ্টেপ ললে যাতে হেৰি কি বাৰ্মিজৰ যাতে ষ্টপ কৰিব পাৰে সেই কাৰণে তাৰে কিছুমান কি ললে তোমাৰ ষ্টেপ ললে ঠিক আছে ওকে সো এতিয়া কোম্পানী কি কৰিলে আমি হেকিলে চাম The company's government could not afford to remain silent on the disturbance and excess committed by the Burmese in neighboring Assam. So, Ohomo Kakhor Onsol both Burmese solo utpator government to make your company government silently Takibon Wile, Kari Bhabile, we have to do something to save these places. The entry of Burmese forces into Kachar made a clash between the English and Burmese king in the inevitable okay thus on 5 March 1824 the English Governor General Lord Amherst declared war against the Burmese king so Kachar humo lage lage Burmese against 5 তাৰিখে মাৰ্চ মাহৰ 1824 কি কইলে war declare কৰিলে কাৰ against Burmese against ঠিক আছে হ'ব Burmese against war declare কৰি দিলে With full preparation, the English forces from 3 sides began to pursue the Burmese. ঠিক আছে British force under Lord Macmorran. ঠিক আছে ধৰিলো এই তোমাৰ Burmese soldier এফালপা যদি তোমাৰ ব্ৰিটিছে যদি এনে ঘেৰাও কৰি হয় ব্ৰিটিছৰ ওচৰত তোমাৰ কি আছে এডভান্স টেকনলজি আছে বাকি বিলাক দা কটাই তৰোৱাল কাৰ হে আছে হয়নে সো তাহাৰি কইলে ডিফিট কৰিব পাৰিব অলৰেডি হয়নে খুব ইজিলি কৰিব ডিফিট কৰিব পাৰিব A second force under David Scott ahi goli phalopa thik ase by way of Chattogram phalopa David Scott ahile and the Srihatta frontier to Arakan towards Manipur and joint country phalopa ahile the third force under Sri Archibald thik ase ei Archibald Campbellor netritto to mane leadership to toma ki hol Longon phalopa toma ki hol eta party ki ahile fight koribo karone ahi gol on 28 March 1824 The English forces easily occupied Guwahati. So lahe Guwahati khon lele. Kune British ka under pra Burmese under pra. Unable to bear the English attack, so English attack hojjo koribo noarile. The Burmese army retreated to Nogao. So Nogao le gusi gol. Roha and Koliabor. Ei gita jaga le ki hol tomar gusi gol kon. Kon gusi gol Burmese soldier gusi gol. Thik ase? Burmese soldier gusi gol. At last, aru hekhot they were severely defeated. Bo beya koi harile kon Hatbor. হাতবৰ নামৰ জায়গা দেখত বৰ বেয়াকৈ হাইলে কলিয়াবৰ যুদ্ধটো বেয়াকৈ হাইলে আৰু ৰঙলিগড় নামৰ যুদ্ধটো তেওঁলোকে কি বৰ বেয়াকৈ হাৰিলে ডেভিস্কো ৰিচ নগাঁও এতিয়া ডেভিস্কোৰে খেৰি খেৰি নগাঁও পাই গলগে after marching through Kachar and the Jointia hills ঠিক আছে
সো নগাঁৱৰ পৰা তোমাৰ ক'ত কোনফালে খেলিলে কাছাৰ হৈ পেলাই তোমাৰ জয়ন্তীয়া পাহাৰ ফালে খেলিলে দাস আৰু সেইদৰে within a very short time খুব কম সময়ৰ ভিতৰতে the English were able to bring the region between Guwahati and Gwalpar in Lower Assam under their control ঠিক আছে খুব কম টাইমৰ ভিতৰতে বাৰ্মিজক খেদি পেলাই গোটেই লোৱাৰ আসাম খিনি কৰিলে ব্ৰিটিছৰ কন্ট্ৰলত লৈ ললে Colonel Richardson was appointed as the military governor of the newly occupied territory ঠিক আছে সো যেটো পাৰ্ট আসামৰ লৈ ললে হে পাৰ্টটো এতিয়া চাবৰ কাৰণে এজন মানুহ লাগিব হে পাৰ্টটো চাবৰ কাৰণে এজন ব্ৰিটিছ অফিচাৰ ৰিচাৰ্ডছনক দি দিলে ঠিক আছে যে তুমি কি হবা গভৰ্ণৰ হবা এই পাৰ্টটো এতিয়া আমি জিকিছো কাৰ পৰা জিকিছো আমি বাৰ্মিজৰ পৰা জিকিছো অসমৰ পাৰ্টটো তোমালোকে চাবা সো অসমক ঘূৰাই নাই দিয়া ঠিক আছে তাহাতৰ মানুহে কইলে আকৌ এই পাৰ্টটো কইলে শাসন কৰিবলৈ ললে The English marched towards Upper Assam. So, etia British khini amar Upper Assam phale ahibol lole. The Burmese rule continued in Upper Assam. So, Burmese rule tumar Lower Assam othe bhangisile kune British e khedisile. So, Upper Assam to choli asile. Even though the region around Guwahati came under the British, jodio Guwahati area to British under goal, but the British very soon occupied Nagaon or British hun khala Nagaon lole aru Roha lole, Koliabor lole aru baki usor subure part bilak lole. The Burmese army with full preparation fought the British at Moramuk নামৰ ঠাইডোখৰত ব্ৰিটিছৰ আকৌ এবাৰ ভালকৈ যুদ্ধ কৰিলে বাট হাৰিলে হয়নে আৰু হাৰিবই কাই ব্ৰিটিছৰ হাৰিবই The English persuaded them to Jorhat ঠিক আছে The English force under Lieutenant Newville captured Jorhat on 17 March 1825 এবাৰ আপাৰ আসামৰ Jorhat পাৰ্টটো ক্যাপচাৰ কৰিলে 17 ডিসেম্বৰ 1825 ত কোনে ব্ৰিটিছে তাৰমানে এফালৰ পৰা মানে বাৰ্মিজক খেদি খেদি অসমখনক নিজৰ কব্জালে নি আছে কোনে ব্ৰিটিছে The Burmese soldiers retreated from Jorhat and took position at Gorisagar so Jorhat পৰা পলাবি পৰা শিৱসাগৰ পালে কোন কইবলে ব্ৰিটিছ খিনি The English also advanced to Gorisagar আকৌ গৰিসাগৰলৈ গল ব্ৰিটিছ and demolished the Burmese army গোটে Burmese army হৰুৱালে defeated কৰিলে The Burmese had no other option but to return back to their motherland নিজৰ বাৰ্মালে যোৱাৰ বাহিৰে আৰু নিজৰ মাতৃভূমি বাৰ্মালে যোৱাৰ বাহিৰে আৰু Burmese খিনি হাতত একো অপচন নাই হাতক সব ফালৰ পৰা খেদি আনিছে ব্ৰিটিছে ঠিক আছে A few sections of Burmese army in collaboration with Singpho committed loot and plunder in the eastern part of Assam ঠিক আছে সো যুদ্ধ সময়তে কিছুমান Burmese army কি কৰিলে Singpho বিলাকৰ লগত লগ লাগি পেলাই লুটপাট চলালে চুৰ ডকাইত কৰিলে অসমৰ এই আপাৰ পাৰ্টত মানে এই ইষ্টাৰ্ণ পাৰ্টত অলপ চুৰ ডকাইত কৰিলে দা হদিয়া খোৱা গুহাই এণ্ড মটিবৰ সেনাপতি শৰ্ট ইংলিছ হেল্প ঠিক আছে সো এই দুজনে আকৌ ইংলিছৰ হেল্প বিচাৰিলে consequently An English force under Newville defeated the Singphos in June. Hey Singpho hokol ako beleke horuab loga hol karon da Newville Captain Newville under ako Singpho hokolok 1825 ত অসমত হৰুৱালে On the other hand the Burmese continued with their acts of oppression and plunder even while retreating so ঘুৰি যাওতে তাহাঁতে চুৰ ডকাইত কৰি গৈ আছে ঠিক আছে hence হেদৰে English commander Pemberton took practical measures to drive to the Burmese, especially from Manipur. So Manipur pura jate Burmese khini khedibo pare tar karone eta step lole. The Burmese king failed to stop the English force under Sir Archibald Campbell, who is advanced up the Irrawaddy to Rangoon. ঠিক আছে so এই যে যেটো তোমাৰ এই Irrawaddy পৰা Rangoon ওচৰত যেটো তোমাৰ ব্ৰিটিছ অফিচাৰ আৰ্কিবেল্ডৰ আন্ডাৰ যেটো তোমাৰ ব্ৰিটিছ ফোৰ্স গৈছিলে সেই ব্ৰিটিছ ফোৰ্সটোক তোমাৰ Burmese king ষ্টপ কৰিব নোৱাৰিলে When the English army occupied Burmese town of Yandabu. So এই Yandabu তোমার কি হয় এখন বার্মিজৰ তোমার এখন টাউন হয় ঠিক আছে সো বার্মিজ টাউন খসল নামটো কি Yandabu এই Yandabuত গৈ পেলাই যেতিয়া ব্ৰিটিছে তোমাই কইলে লৈ ললেগে ফাইনাল যুদ্ধ এখন তাত হৈ গল ঠিক আছে সো লাষ্টৰ যুদ্ধখন ক'ত হ'ল Yandabuত হৈ গল ক'ত আছে বাৰ্মিজত আছে আৰু বাৰ্মিজৰ নিজৰ তোমাৰ টাউনখন লৈ ললে কোনে ব্ৰিটিছে The king of Burma had no other option but to conclude a peace treaty so এটা দেখিলে যে জি হক আমি ভাই আমাক ক্ষমা কৰি দিয়া আমি শান্তি বিচাৰ আমাক আৰু যুদ্ধ কৰিব নোৱাৰো আমি আমাৰ লগত মাৰপিট নকৰিবা আমাক সেভ কৰা ঠিক আছে সো হাৰি পেলাই peace treaty কৰিলে It resulted in the signing of the famous Yandabu Treaty between the English East India Company পৰীক্ষাত খুব বেছি আহে between the English East India Company and the Burmese king on 24 February 1826 ত যিখন চুক্তি হল পিস চুক্তি হল শান্তি চুক্তি হল হেৰক তোমাৰ কি বুলি কয় Treaty of Yandabu বুলি কয় যাৰ পৰা কি হল ফাৰ্স্ট এংলো ওয়াৰ তোমাৰ কি হল কমপ্লিট হল খতম হৈ গল ঠিক আছে হে টিটিখনত লিখা আছে যে হে টিটিখনৰ 2 নম্বৰ আৰ্টিকলটোত লিখা আছে 2 নম্বৰ পইণ্টত লিখা আছে যে According to it, the king of Abha, মানে বাৰ্মাৰ এখন জায়গা হয় so king of Abha renounced all claim upon Assam and would abstain from all future interference with the
Principality of Assam and its dependencies, Kachar and Jaintia. An important point to note here is that neither the Burmese handed over Assam to English nor anyone on behalf of Assam had signed in the Yandabu Treaty. In fact, there was no unified or common power to represent Assam. Sabade, এটা এটা ইম্পৰ্টেণ্ট পইণ্ট এই চুক্তিখনত অসমৰ কথা লিখা আছে কৈছে যে বাৰ্মিজ বিলাকে কেতিয়াও অসমত আকৌ যিকোনো কাৰণত অসমত এণ্টাৰ কৰিব নোৱাৰিব অসমৰ ইণ্টাৰনেল প্ৰব্লেমত কোনো ধৰণৰ ব্ৰিটিছে কি কৰিব নোৱাৰিব মাত মাতিব নোৱাৰিব তুমি এটা কথা ভাবা অসমৰ কাৰণে চুক্তি হৈছে অসমৰ পৰা কোনো মানুহে নাই সাইন কৰিবৰ কাৰণে সেই সময়ত ইমানেই তোমাৰ টৰ্চাৰ লেভেল মানে বেছি আছিলে যে অসমৰ এটা পাৱাৰফুল কোনো এজন মানুহ নাই এটা লিডাৰ নাই কোনো এটা অৰ্গানাইজেশ্যন নাই who can sign behalf of Assam who could sign behalf of Assam so অসমৰ পৰা সাইন কৰিব পৰা কোনো এটা অৰ্গানাইজেশ্যন নাছিলে সো অসমৰ হৈ সাইন কৰিছে কোনে ব্ৰিটিছে সাইন কৰিছে যে আমি লৈ লৈছো হয় নাই সো কোনো এটা ইউনিফাইড পাৱাৰ নাছিলে ঠিক আছে অন বিহাফ অফ আসাম যে সাইন কৰিবৰ কাৰণে ট্ৰিটিখন ঠিক আছে আসাম was earlier never under the control of English company so আজিৰ পৰা আগত কেতিয়া অসমখন ব্ৰিটিছৰ কোম্পানী আন্ডাৰ নাছিলে however যদিও বা by taking advantage of article 2 of the Yandabu treaty the English established its claim over Assam so তেতিয়া ব্ৰিটিছে ক'লে যে ওকে আজিৰ পৰা আমাৰ কি হ'ব শাসন চলিব কোন অসমত the prevailing condition had also paved the way for the entry of the English to Assam finding no other option the common masses accepted the new political changeover so অসমৰ মানুহে ভাবিলে যে ইমান ডাঙৰ এটা ক্ৰাইসিছৰ পৰা আমি সেফ পাইছিলো আকৌ এটা নতুন প্ৰবলেম আহি গল কিন্তু এই নতুন প্ৰবলেমটো তেওঁলোকে একসেপ্ট কৰা বাহিৰে কোনো চয়েস নাই কোনো অপচন নাই বিকজ দেয়াৰ তাত কোনো একো পাৱাৰ নাছিলে who can raise their voice against ব্ৰিটিছৰ এগেইনষ্টত ভয়েস দিবৰ কাৰণে কোনো নাছিলে মানুহ হয়নে কাৰণ কি সব মানুহ দুৰ্বল আছিলে হেতু সময়ত তোমাৰ কি হল তোমাৰ ইকোনমিৰ ফালৰ পৰা হোক বা যিকোনো সাইডৰ পৰা একদম ডেস্ট্ৰয়েড হৈ আছিল আসামখন ঠিক আছে সো কি হ'ব সো কমন পিপলে তাক একসেপ্ট কৰা বাহিৰে কোনো ধৰণৰ উপায় নাছিলে the people did not oppose the English as they believed that the English would provide them respite from the horrible atrocities committed by the Burmese ঠিক আছে সো জিয়াই থকাটো হিয়তি উন্নতি বুলি ভাবিবলৈ আৰম্ভ কৰিলে ঠিক আছে সো যি হলো যি নহলো আমি সেই অত্যাচাৰখিনি পাতো এতিয়া সেফটি পাম হয়নে সো একাজে ব্ৰিটিছৰ পাৱাৰটো কি কৰিলে কোনে অপোজ নকৰিলে immediately after the Burmese left Burmese বিলাক যোৱাৰ পাছত the East India Company become the sole ruler of the state মাত্ৰ একমাত্ৰ শাসক হৈ গল মানে ruler হৈ গল কোন অসমৰ the Ahom kings Chandrakanta Singh and Purandar Singh were however not allowed to reside in Rangpur and Johar respectively তাৰে থাকিবলৈ দিয়া নহলে Chandrakanta Singh began to stay in Guwahati থাকিবলৈ who died after a brief period আৰু তাৰপাছত কি হল ঢুকালে Toward the end of 1826, the Ahom king Jogeshwar Singha, who was a puppet of the Burmese, also died at Jurighopa. ঠিক আছে so সব আহোমৰ ৰজা সব কি হল মৰি মেলি আহোম খতম ব্ৰিটিছ এন্টাৰ কৰিলে কত অসমত so তৃতীয় বিয়ান্দাবুটো বিষয় গম পালাই ঠিক আছে এখন বেটেল আছিল যিখন বেটেল তোমাৰ চাৰিটা জায়গাত হৈছিল 1824 পৰা 1826 ৰ ভিতৰ ব্ৰহ্মপুত্ৰত হৈছিল আৰু তোমাৰ কৈছে কাছাৰত মণিপুৰত ফাইনালি বাৰ্মাকত মানে ইয়ান্দাবুখন লৈ গলে হয়নে In the war, the Burmese were defeated. Burmese bila harile. The Burmese withdrew from Upper Assam in 1825. Burmese Upper Assam eridile after their defeat in the hands of the English. After having lost all the four battle, চাৰিখন যুদ্ধ হাৰি যোৱাৰ পাছত ঠিক আছে so first battle আৰু চাৰিখন যুদ্ধ মানে কি বুইছা first battle কিন্তু চাৰিটা জায়গা হৈছিল চাৰিখন যুদ্ধ হৈছিল The Burmese king on 24 February 1826 concluded treaty with the company's government at a place called Yandabu নামৰ ঠাইত বহি পেলাই চুক্তি কৰাৰ কাৰণে Treaty of Yandabu হল this was the famous Yandabu Treaty 1826 which brought the first Anglo-Burmese war to end so তেতিয়া পৰা কি হল দেখত বাৰ্মিজ খতম আৰু কি হল ব্ৰিটিছৰ আৰম্ভ হৈ গল ঠিক আছে so এতিয়া মেইন কাৰণ কিটা আছে তোমাৰ কাৰ Yandabu Treaty মেইন কাৰণ কিটা চাবা তুমি একেবাৰে ইজি আছে মজিখিনি পঢ়াই দিয়া আছে হেবিলাকৰ ওপৰতে আছে ঠিক আছে so চেপ্টাৰটো খতম Next question answer খিনি মই ডিসকাশন কৰি দিম এক্সামৰ আগতে এবাৰ মই ৰিভাইজ কৰি দিম সকলোৱে কৰিবা চাই লবা সাবস্ক্ৰাইব কৰি লবা কমেন্টত দিবা যে নেক্সট কোনটো চেপ্টাৰ তোমাক সামাৰিটো লাগে Thank you very much